এইটো হ'ল পই পাত অৰ্থাৎ পই গছ বুলি কয় এইটো মানে চব্জি এইটো আৰু ঘৰৰ বাৰীত আছে আমাৰ আৰু ইপিনে আছে কোমোৰা জিকা তাৰপিছত আপোনাৰ জলকীয়া মুঠতে বাৰিষা কালত যিটো চব্জি হয় ন গোটেইখিনি মই মোৰ নিজৰ বাৰীতে ৰুইছোঁ আৰু এইপিনে এটা ইম্পৰ্টেণ্ট বস্তু দেখাই আছোঁ আপোনালোকক এইটো আপোনালোকে চিনি পায়নে জাঠা বুলি কয় আমাৰ ফালে এইটো বহুত কেইটা আছে আমাৰ ইয়াতে মুঠতে বাৰিষা কালত যিকেইটা চব্জি হয় ন গোটেইখিনি মানে মই ৰুইছোঁ ওগলি দেখাইছোঁ আপোনালোকক ৰঙা জাতটো হয় জাঠাটো আৰু এইপিনে আৰু দেখাইছোঁ আপোনালোকক এইবিলাক গোটাই কচু তাৰপিছত এইপিনে ইম্পৰ্টেণ্ট বস্তু আৰু এইটো হ'ল লাওৰ পাত ধুনীয়া খাবলৈ ভাল হৈ আছে বহুত কেইটা আছে ইয়াতে আৰু লাও পাত কেইটা মানে পিঠালি বনাই খাবলৈ বহুত ভাল হৈ আছে আৰু এতিয়া চব্জিৰ কাৰণে এতিয়া পানীলাও কোমোৰা ভোল এইবিলাকৰ কাৰণে মানে কাটিবলগীয়া হৈছে মানে এতিয়া জাঙি দিব লাগিব জাঙি দিলেতো আৰু আমি ফল নাপাম মানে ফাইনেলি জাঙি দিলোঁ অলপ আগতে দিছিলোঁ কিন্তু অলপ ফাক হৈ আছিলে এতিয়া ফাইনেলি দি দিলোঁ আৰু মাজে মাজে এতিয়া ৰছীৰে টানি দিম যাতে পাতবিলাক যাতে তাতে ভিজি থাকে সেইটো কাৰণে ৰছীৰ প্ৰয়োজন হ'ব আপোনালোকেতো গমেই পায় দুমাহমান আগতে মা মোৰ ঢুকাইছে আৰু এতিয়া দেউতাৰো ইমান অৱস্থা ভাল নহয় সেইটোকে তাকেই চাই থাকিবলগীয়া হয় ৰাতিপুৱা টাইমখিনি আৰু ৰাতিও চাই থাকিবলগীয়া হয় কি কাম কৰিম গাইজ উঠিব নোৱাৰা হৈছোঁ তাকে ভাবিলোঁ ঘৰৰ বাৰীতে এনে থকাতকৈ কিছুমান ঘৰুৱা চব্জিবিলাক ধুনীয়াকৈ ৰুই দিওঁ যাতে আমি বাৰিষা কালত আমি যিখিনি চব্জি খাব লাগে সেইখিনি আমি যাতে ঘৰৰ বাৰীতে পাওঁ আৰু আপোনালোকে তো জানে যে আজিকালি সাৰবিলাক বহুত সাংঘাতিক আছে 2-1 দিনতে ধুনীয়াকৈ পুলিবিলাক ডাঙৰ হৈ পেলাই ফলবিলাক খাবলৈ পায় গতিকে মই সেইটো ব্যৱস্থা কৰা নাই ডাইৰেক্টলি গোবৰ সাৰ দিছোঁ আপোনালোকে দেখাই পাই আছে ইমান ধুনীয়া স্বাস্থ্য ভাল হৈছে পানীলাওখিনি আৰু বেলেগ চব্জিবিলাকো ধুনীয়া হৈ আছে কিন্তু মই কেৱল গোবৰ সাৰ দিছোঁ ইয়াতে আৰু এয়া হৈছে কোমোৰা জাহা কোমোৰা মই বজাৰৰ পৰা কিনি আনিছিলোঁ কিন্তু হাইব্ৰিড আৰু সেইপিনেও আছে কোমোৰা গোটেইখিনি প্ৰায় লাগু অৱস্থা মানে ফুলিব আৰু লাহেকৈ ধুনীয়াকৈ পাতবিলাক ওলাইছে লতাবিলাক ধুনীয়াকৈ বাগাই আছে আৰু এইবিলাক বহুত যত্ন কৰিব লাগিব ওপৰত বান্ধিব লাগিব তেতিয়াহে মানে ফলটো পোৱা যাব হেলি আহে এয়া জাহা কোমোৰা আৰু ভিতৰৰ ফালে গৈ আছোঁ আপোনালোকক দেখাই আছোঁ আপোনালোকে চাওক কিনো আছে মইনো কি ৰুইছোঁ ফল আপোনালোকক দেখাম এয়া হৈছে জলকীয়া তাৰপিছত এইপিনে আছে আপোনাৰ ভেন্দি এইখিনি মানে ইয়াতে জাৱাইছিলোঁ গুটি আনি পেলাই ধুনীয়াকৈ পুলি দিছে আৰু ইয়াৰ পুলিখিনি আমি বেলেগত ৰুইছোঁ আৰু এইপিনে বগামেষ্টা ৰঙাটো নহয়তো বগামেষ্টা শাৰী পাতিকৈ ধুনীয়াকৈ লাইনকৈ দি দিছোঁ এইটো আমাৰ বাৰিষাৰ কাৰণে হৈ যাব কিনি খাবলগীয়া নহয় আৰু এয়া হৈছে ভোল এইটো হাইব্ৰিডে হয় এইটো জাহা ভোল এতিয়াহে এনেকুৱা ডাঙৰ হৈছে আৰু এয়া হৈছে পানীলাওখিনি অলপ পলম হৈছে যদিও ঘৰত খোৱাৰ কাৰণে ধুনীয়া স্বাস্থ্য ভাল হৈছে গোটাই পচন সাৰ ব্যৱহাৰ কৰিছোঁ যাতে ঘৰতে আমি ভালকৈ খাব পাৰোঁ ইয়াত জলকীয়া আছে ঢেৰ আছে ৰুইছোঁ বাৰীত কিন্তু এতিয়া মানে কি হয় বাৰীখনত যিমান জাগা আছে চব ৰুম বুলি ভাবিছোঁ এয়া হৈছে নেচেৰা কিন্তু ঘৰত খোৱাৰ কাৰণে হ'ব আৰু অলপ যত্ন ল'ব লাগিব কাৰণ মাটো নাই এতিয়া দেউতাৰো সেই অৱস্থা বেয়া সেইটোকে দেউতাক চায়ে এইবিলাক কাম কৰি আছোঁ আৰু দেউতাক চোৱাৰ পিছত এইবিলাক কাম কৰাৰ পিছত মানে আৰু মানে কি হয় মই দোকানত আহিবলগীয়া হয় বহুত কষ্ট হৈ আছে 2025 চনটো আৰু এয়া হৈছে বেঙেনা
জানো পাই আমাৰ ঘৰত কি হৈছে কি হোৱা নাই এয়া হৈছে ভল জাৱাইছিলোঁ এইখিনিতে জাৱাই পেলাই যেতিয়া পাত যিবিলাক ডাঙৰ হ'ব পুলিবিলাক তেতিয়া বেলেগত নি পেলাই ৰুই দিওঁ আৰু ইয়াত তিয়ঁহ আছে বহুত কিবা কিবি এনেকৈ জাৱাইছিলোঁ এয়া দেখিছে আপোনালোকে যি টি আছে মানে যিটো আমি বাৰিষা কালত পাওঁ চব ৰুই দিছোঁ এয়া দেখিছেনে আপোনালোকে তিয়ঁহ এইবিলাক চব তিয়ঁহ আৰু বাকি ৰুলো বাৰীত যিমানখিনি পাৰে জাগা যিমানখিনি আছে আমি কিনি ৰুইছোঁ আৰু হৈছে মিঠালাওটো খুব ধুনীয়া স্বাস্থ্য ভাল হৈছে এইটো হৈছে মিঠালাও গোটাই গোবৰ সাৰে দিছোঁ মই আৰু পানীলাও এইটো জাৱাইছিলোঁ বৰ্তমান শেষ হ'ল এই জাৱাৰ পৰা বেলেগত লৈ গৈছোঁ চব মুঠতে যি লাগে চব আছে এইটো বাৰীত ৰুইছোঁ আৰু জাগা থাকিলেহেঁতেন আৰু ৰুলো হয় আৰু এইপিনেও ৰুইছোঁ মই সেইটোত বাৰু দেখালোঁ আপোনালোকক আৰু এইপিনে মই এতিয়া নতুনকৈ জাঙি দিয়া ষ্টাৰ্ট কৰিছোঁ এয়া হৈছে ভেন্দি যিটো আপোনালোকক ক'লোৱে অলপ আগতে ওলাই আনি পেলাই মই এনেকৈ ৰুই দিছোঁ গোটাই লাইনকৈ দি দিছোঁ ভেন্দি বাৰু মই খাই ভাল নাপাওঁ তথাপিতো ঘৰৰ মানুহে আমাৰ খাই ভাল পাওঁ যিহেতু সেইটো কাৰণে ৰুইছোঁ এয়া হৈছে পানীলাও অলপ পলম হৈছে যদিও মানে ঘৰত খোৱাৰ কাৰণে এভেইলেবল হৈ যাব যদিহে পোক নাখায় মানে কেতিয়া মই দুদিনমান পিছত ঔষধ আনিম এয়া দেখিছে আপোনালোকে এৰা পাতত কেনেকৈ পকা লাগি আছে চাওক পকা এইবিলাক চব পাত খায় এইবিলাক পানীলাও স্বাস্থ্য কিন্তু বহুত ভাল হৈছে গোটেই গোবৰ সাৰ দিছিলোঁ এয়া চাওক ইমান ধুনীয়াকৈ কলি দিছে আৰু কেইদিনমান পিছত ফুলি দিব আৰু যদিহে মই বেলেগ কিবা কিনা সাৰবিলাক দিলোঁ হয় এইখিনি মই খাব পালোঁ হয় যিহেতু গোবৰ সাৰ লাহেকৈ মানে স্বাস্থ্যটো ভাল হৈ আহে এইটো পানীলাও হয় আৰু মাজে মাজে ইয়াতে ভল দিম বুলি ভাবিছোঁ আৰু তিয়ঁহটো আৰু এটা চাইডে দি দিছোঁ এতিয়া এনেকুৱাকৈ জাঙি দিব লগা হ'লে বহুত বাঁহৰ প্ৰয়োজন হয় গতিকে উপায় নাই ৰাতিপুৱাৰ কামখিনি ইয়াতে শেষ কৰোঁ মই কাম কৰি আৰু তো বন্ধুসকল আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ আৰু নেক্সট ভিডিঅ'ত আপোনালোকক আকৌ দেখাম কেনেকুৱানো হৈছে মোৰ চব্জি জোপা